নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো আজিৰ ভিডিঅ'টিত আমি তোমালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ইংলিছৰ এটা নতুন ক্লাছ লৈছো তো ইয়াৰ আগতে আমি সায়েন্সৰ আৰু মেথছৰ ক্লাছবিলাক আপলোড কৰিছো যদি তোমালোকে চোৱা নাই তেনেহলে আমি ডেসক্ৰিপচনত লিংক দি দিম তোমালোকে হেকিটা চাই ল'ব পাৰিবা তো ইয়াতে আমি ইংলিছৰ কেইটামান মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন চাম সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰিবা হেকলৈকে চাই থাকিবা ঠিক আছে আৰু ইয়াতে তোমালোকক আৰু এটা কথা জনাই থওঁ যদিহে তোমালোকে এন্ট্ৰেন্স পৰীক্ষাৰ কাৰণে সায়েন্স মেথছ আৰু ইংলিছৰ সেপাৰেট কিছুমান পিডিএফ ইম্পৰ্টেন্ট কোৱেশ্চনৰ পিডিএফ লব বিচাৰা তেনেহলে স্ক্ৰিনত এটা নাম্বাৰ দেখিছা সেই নাম্বাৰটো আমাক WhatsAppত মেছেজ কৰি জনাই দিবা যে জিএনএমৰ নোটছ বিলাক বা পিডিএফ বিলাক লাগে তো কেৱল 49ত আমি তোমালোকক তিনিটা সাবজেক্টৰ পিডিএফ খিনি দি দিম খুবই ইম্পৰ্টেন্ট পিডিএফ হয় আৰু এক্সামৰ আগলৈকে আমি ফুল প্ৰিপাৰেচন তোমালোকক ইয়াতে কৰাই দিম তো হেকাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লবা কাৰণ এনেকুৱা ধৰণৰ ডেইলি ভিডিও তোমালোকৰ এতিয়া দি থকা হৈছে তো বলা দেৰি নকৰো কোৱেশ্চনখিনি চাও ফাৰ্স্ট কোৱেশ্চনটো কি দিছে কি কৈছে চোৱা one who is present all over এটা শব্দত প্ৰকাশ কৰিব দিছে ওয়ান ওয়ার্ড সাবস্টিটিউশন হয় one who is present all over মানে যিয়ে সকলো ঠাইতে উপস্থিত থাকে তো এটো কি বুলি কোৱা হয় omni তো ইয়াৰে ভিতৰতে যেটো কাৰেক্ট আনসাৰ হেটো অপচন এ omni present বুলি কোৱা হয় one who is present all over is called omnipresent ঠিক আছে সকলো ঠাইতে যি থাকে তেওঁক omnipresent বুলি কোৱা হয় next question one who is all knowing যিজনে সকলো জানে বা সকলো বিষয়ৰ জ্ঞান থাকে তেওঁক কি বুলি কোৱা হয় one who is all knowing is called তো এটো হ'ব অপচন ডি omniscient one who is all knowing is called omniscient next question one who has keen interest in food and drinks অৰ্থাৎ খাদ্য আৰু পানীয়ৰ প্ৰতি তীব্ৰ আগ্ৰহ যিজনৰ থাকে তেওঁ কি বুলি কোৱা হয় ঠিক আছে খাদ্য আৰু পানীয় যিবিলাক ধৰা ড্ৰিংক থাকে হেবিলাকৰ প্ৰতি যাৰ খুব আগ্ৰহ থাকে অকল খাও বুলি কৈ থাকে তো সেই মানুহজনক বা হেনকা ধৰণৰ মানুহক কি বুলি কোৱা হয় তো ইয়াৰে শুদ্ধটো অপচন বি গাৰ্মেট বুলি কোৱা হয় অৰ্থাৎ খাদ্য প্ৰেমী বুলি কোৱা হয় তো এইবিলাক ওয়ান ওয়ার্ড সাবস্টিটিউশন হয় এনেকুৱা বিলাক তোমালোকৰ পৰীক্ষাত আহিব পাৰে ভালকে মনত ৰাখি লবা নেক্সট কোৱেশ্চন তো চোৱা one who loves without seriousness অৰ্থাৎ গুৰুত্বহীনতা ভাবে অৰ্থাৎ বা গুৰুত্ব নোহোৱাকৈ যে ভাল পাই থাকে বা যিবিলাক ভাল পোৱা হয় হেবিলাকক কি বুলি কোৱা হয় one who loves without seriousness তো এটো কোৱা হ'ব অপচন বি philanderer ঠিক আছে philanderer বুলি কোৱা হয় নেক্সট কোৱেশ্চন তো চোৱা what is the synonym of vocation ভকেশনৰ সিনোনিম টু কি হয় সিনোনিম মানে কি হয় একাৰ্থ শব্দ বা সমাৰ্থ শব্দ আমি যিবোৰ কওঁ তো ইয়াতে ভকেশন দি আছে এই ভকেশনটোৰ একাৰ্থ শব্দ বা সমাৰ্থ শব্দটো কি হ'ব তো অপচন কিটা ভিতৰতে অপচন সি টো হ'ব অকুপেশন তো মনৰ ৰাখি দিব ভকেশনৰ যেটো সিনোনিম হেটো কি হ'ব অকুপেশন নেক্সট তো চোৱা what is the synonym of abate abateৰ সিনোনিম টু কি হ'ব abate যেটো ওয়ার্ড আছে তাৰ সমাৰ্থ শব্দটো কি হ'ব তো ইয়াৰে শুদ্ধটো হৈ যাব অপচন ডি ডিক্ৰিজ ঠিক আছে এবেটৰ সিনোনিমটো হৈ যাবগে ডিক্ৰিজ নেক্সট কোৱেশ্চন তো চোৱা what is the synonym of generate জেনাৰেটৰ সিনোনিমটো কি হ'ব ঠিক আছে জেনাৰেটৰ সিনোনিম বা একাৰ্থ শব্দটো কি হ'ব তো ইয়াৰে ভিতৰতে কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ প্ৰডিউস মনত ৰাখিবা জেনাৰেটৰ সিনোনিমটো হ'ব প্ৰডিউস নেক্সট কোৱেশ্চন তো চোৱা what is the synonym of dissolute ডিসলিউটৰ সিনোনিম কি হ'ব ডিসলিউটৰ সিনোনিম বা একাৰ্থ শব্দটো কি হ'ব তো ইয়াৰ ভিতৰতে কাৰেক্ট আনসাৰটো হৈ যাব অপচন ডি ইমমৰেল হ'ব ডিসলিউটৰ সিনোনিম তাৰ পিছত নেক্সট কোৱেশ্চন তো চোৱা কি কৈছে what is the antonym of stern ঠিক আছে ষ্টাৰ্ণৰ এন্টোনিমটো কি হ'ব ইয়াতে আমাক সিনোনিম কোৱা নাই কি কৈছে এন্টোনিম কৈছে এন্টোনিম মানে আছে বিপৰীত অৰ্থ বুজোৱা শব্দ ঠিক আছে তো ষ্টাৰ্ণৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো কি হ'ব আমাক সুধিছে তো ইয়াৰ ভিতৰতে কি হ'ব কি অপচন ডি টো হ'ব শুদ্ধতৰ ফ্ৰেন্ডলি ঠিক আছে ষ্টাৰ্ণৰ এন্টোনিম বা বিপৰীত অৰ্থ বুজোৱা শব্দটো হ'ব ফ্ৰেন্ডলি নেক্সট তো চোৱা what is the antonym of concede ইয়াৰবাৰ আমাক কি দিছে কনসিডাৰ এন্টোনিমটো সুধিছে তো কনসিডাৰ এন্টোনিমটো কি হ'ব কাৰেক্ট আনসাৰ হ'ব অপচন সি ৰিজেক্ট তো মনত ৰাখিবা কনসিডাৰ এন্টোনিম হ'ব ৰিজেক্ট নেক্সট কোৱেশ্চন what is the antonym of lure লিউৰৰ এন্টোনিম কি হ'ব
ইম্পৰ্টেন্ট হয় এইবিলাক গুটেইবিলাক ইম্পৰ্টেন্ট কোৱেশ্চন লৈছো ভালকে চাবা লিওৰৰ এন্টনিম সুধিছে অৰ্থাৎ লিওৰ শব্দটোৰ বিপৰীত অৰ্থ বুজা শব্দ কি হ'ব তো এইটো হৈ যাব অপচন সি ডিটাৰ ঠিক হ'ব মনত ৰাখিবা ডিটাৰ হ'ব নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য এন্টনিম অফ নোভাইচ নোভাইচৰ এন্টনিম কি হ'ব নোভাইচৰ বিপৰীত অৰ্থ বুজা শব্দটো কি হ'ব তো এইটো হৈ যাব অপচন বি ভেটাৰেন তো এইটো মনত ৰাখিবা ভেটাৰেন হ'ব নেক্সট কোৱেশ্চন fill in the blanks খালি ঠাই পূৰ কৰিব লাগে কি কৈছে চোৱা সুৰেশ skin was dash to burn if he spent too much time in the sun তো ইয়াতে এটা খালি ঠাইটোত এটা শব্দ বহুৱালে বাক্যটো অৰ্থপূৰ্ণ হ'ব তো সেই শব্দটো কি হ'ব প্ৰন হ'ব নে এমিনেন্ট নে ইৰেক্ট নে ডন্টেড হ'ব তো এটো মনত ৰাখিবা এটো অপচন এ হ'ব প্ৰন সুৰেশ skin was prone to burn if he spent too much time in the sun enege hobo next question to swa choose the most suitable answer that identifies the determiners in the sentence ki koise swa choose the most suitable answer eta saita amar answer dithese saita ki hoy determiner hoy to ei khali thai dut enakwa eta determiner bohuwa jate ki hoy ei bakyo to সম্পূর্ণ হয় ঠিক আছে বাক্যটো সম্পূর্ণ হয় অৰ্থপূৰ্ণ হয় কি দিছে বাক্যটো if you have dash questions I am ready to answer তো ইয়াতে কি হ'ব many হ'ব few হ'ব নে any হ'ব নে some হ'ব তো এটো মনত ৰাখিবা এটো অপচন সি হ'ব any if you have any ঠিক আছে if you have any questions I am already ready to answer হ'ব next question to so choose the most suitable answer that identifies the determiners in the sentence ইয়াতো সঠিক ডিটাৰমিনাৰ টো বাছি পিনে আমি বাক্যটো ফিল আপ কৰিব লাগে সো ইয়াতে আমাক সেন্টেন্স টো দিছে can you pass me dash book please এটা ইয়াতে কি হ'ব এ হ'ব দা হ'ব নে some হ'ব নে n হ'ব can you pass me dash book please তো এনেকুৱা ক্ষেত্ৰত সদায় দা হ'ব অপচন বি হ'ব কাৰেক্ট আনসাৰ দা ঠিক আছে can you pass me the book please এনেকে হ'ব next to soa choose the right preposition এবাৰ সঠিক preposition বহুৱাই বাক্যটো ফিল আপ কৰিব দিছে তো প্ৰথম বাক্যটো কি দিছে সোৱা the boy jumped dash the well the boy jumped dash the well ইয়াতে কি হ'ব into হ'ব নে in হ'ব নে by হ'ব নে upon হ'ব তো এটো মনত ৰাখিবা ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ into the boy jumped into the well next to soa choose the right preposition ইয়াতো preposition শুদ্ধ prepositionটো বাছিব লাগে প্ৰথম নেক্সট বাক্যটো কি দিছে সোৱা you have to finish the task dash 2 days you have to finish the task dash 2 days তো এই খালি ঠাইটোত কি হ'ব in হ'ব from হ'ব নে to হ'ব নে into হ'ব তো এটো মনত ৰাখিবা এটো অপচন এ হ'ব in ঠিক আছে you have to finish the task in 2 days এনেকা হ'ব বাক্যটো নেক্সট সোৱা what is the symbol of full stop তো আৰু কাক সকলোৱে জানে কাকো ক'বই নালাগে চাগে তো ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব অপচন সি হ'ব হয়নে এটো হৈছে ফুল ষ্টপৰ সিম্বলটো এটা ডট অকল এটা ডট জি থাকিব এটো ফুল ষ্টপ নেক্সট টু সোৱা where has he gone dash এতিয়া ইয়াতে সোৱা কি হ'ব where has he gone এটা কি হ'ব ফুল ষ্টপ বহিব নে কোৱেশ্চন মাৰ্ক বহিব নে কলন বহিব নে সেমিকলন বহিব তো আমি যদি চাও where টো এটা কি হয় where টো এটা কোৱেশ্চন মানে প্ৰশ্নবোধক শব্দ হয় সো ইয়াতে আমাৰ কোৱেশ্চন মাৰ্ক বহিব অপচন বি টো হ'ব ইয়াতে শুদ্ধ উত্তৰ where has he gone এনেকে কোৱেশ্চন মাৰ্ক বহিব বুজি পালা নেক্সট আৰু আজি ভিডিওৰ লাষ্ট এটো কোৱেশ্চন কি কৈছে সোৱা মাল্টিপল চয়েস কোৱেশ্চন ফৰ প্ৰেক্টিস কি কৈছে আমাৰ চাৰিটা অপচনৰ পৰা এটা অপচন বহুৱাই বাক্যটো ফিল আপ কৰিব কৈছে the bus stop dash the man got off ইয়াতে কি বহিব ইয়াতে এটা শব্দ বহিলে বাক্যটো সম্পূৰ্ণ হ'বগে তো সেই শব্দটো কি হ'ব এন হ'ব বাট হ'ব অৰ হ'ব নে সো হ'ব সো फ्रेंड्स এগিটাৰ ভিতৰত অপচন এটো কাৰেক্ট আনসাৰ হ'ব এন্ড ঠিক আছে এন্ড হ'ব the bus stopped and the man got off এনেকুৱাকে বাক্যটো ফিল আপ হ'ব তো বুজি পাইছা আজি কেটামান বেসিক ধৰণৰ কোৱেশ্চন লৈছো ইয়াৰ নেক্সট পাৰ্ট বিলাকত আমি ইংলিছৰ আৰু কোৱেশ্চন লৈ আনিম তো এই কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু যদিহে কোৱেশ্চন হয় গুটেই নোটছ কিনি লাগে ইংলিছ সায়েন্স আৰু মেথছৰ তিনিটা সাবজেক্টৰ ইম্পৰ্টেন্ট পিডিএফ নোটছ বিলাক লাগে তেতিয়া হলে তোমালোকে আমাৰ এই নম্বৰটোত WhatsAppত মেছেজ কৰিবা 8133840965
এই নম্বৰটোত আমাক হোৱাটছআপত মেছেজ কৰি জনাই দিবা যে GNM ৰ PDF বিলাক লাগে তো কেৱল 49ত আমি তোমালোকক সকলো PDF খিনি দি দিম ধন্যবাদ